ৰজাৰ জীয়ৰী হৈ সেই অজাতি মুলুকৰ সেই যুৱকক আনি বাৰু নিজৰ কোঠালিত সোমোৱাই ৰাখিব হেৰো লাগেনে? কৃষ্ণ কৃষ্ণ সেই চিত্ৰলেখা এইজনী পোৱা হ'লে মই খুন্দি পেলালোহেঁতেনে। এইজনী সহযোগতে আমাৰ উষা আইদেউ আৰু সেই অচিন যুৱকৰ মাজত গন্ধৰ্ব বিবাহ কৰি তেনে চমৎকাৰ এই কথা যদি মই মহাৰাজক কওঁ, মহাৰাজে তোমাক মানুহ কৰি নথব, আৰু যদি নকওঁ তেতিয়াওতো ৰাত হাউলিলে যোৱা সেই কাৰোবাক লগ পোৱা হ'লে তেওঁৰ হাততে বতৰাটো দি এই কুজি অন্তত ধ্যান হলো হয়। সেনাপতি দেউতা তুমি এই স্থানত কি কৰিছ? তোমাৰতো কৰ্তব্য আছিল ৰাজকুমাৰী কাৰেঙতে ৰক্ষণাবেক্ষণ কৰাৰ। তেনেস্থলতে তুমি ইয়াত কি কৰিছ? সেনাপতি দেউতা কৰ্তব্যৰ তাগিদাত পৰিহে মই এইখিনি পালোহি। কথা এষাৰ আছিলে ক'বলৈ দেখোন মোৰ জিভাখনে লৰচৰি কৰিব পৰা নাই। সেনাপতি দেউতা কি কথা আছে শীঘ্ৰে ব্যক্ত কৰ। কম সেনাপতি দেউতা কি কথা আছে শীঘ্ৰে ব্যক্ত কৰ, নহ'লে সেনাপতি দেউতা ইমান খং নাখাবচোন হেৰৌ। আপোনাৰ ভয়ত যদি মোৰ সেই প্ৰাণবায়ুটো উৰি সেই লৰ মানে তেতিয়া দেখোন আপুনি মোৰ কথাষাৰ হেৰৌ গমকে নাপায়। অধৈৰ্য নকৰিবা মোক, শীঘ্ৰে ব্যক্ত কৰ। সংসাৰ নাহিব কিন্তু দেই, সংসাৰ নাহিব হ'লে সেই যে উষা আইদেউ সেই সখীয়নী চিত্ৰলেখা তাইৰ সহযোগত আমাৰ উষা আইদেউ আৰু কোনোবা অচিন যুৱকৰ মাজত সেই গন্ধৰ্ব বিবাহ কৰাই তেনে কোনোবা অচিন যুৱকে আহি উষা দেৱীৰ কাৰেঙত কৰিছে পৰামন। অসত্য দেৱাল ভংগ কৰি আহি অচিন যুৱক সোমাইছে ৰাজ কাৰেঙতে। ষড়যন্ত্ৰ বুজিছো। কোনোবাই ঘোৰ ষড়যন্ত্ৰ ৰাখিছে মহাৰাজৰ ওপৰতে। যাওঁ মই এই বাৰ্তা মহাৰাজক দিওঁগৈ। মহাৰাজ একেবাৰে মই দক্ষিণ দুৱাৰদলিৰ পৰা আহিলো হেৰৌ। কৃষ্ণ কৃষ্ণ মহাৰাজে মোক সেই প্ৰাণদণ্ড নিদিলে বুলিহে যাওঁ হে অন্তকণ্ঠ শুকাই গৈছে হেৰৌ। কৃষ্ণ 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 কৃষ্ণ